মাজে মাজে কিছুমান ব্যক্তিৰ কিছুমান পোষ্ট দেখিবলৈ পোৱা যায় জুবিন গাৰ্গক লৈ আৰু আমি তেতিয়া ভাবোঁ ইছৰাম বহুত কষ্টত আছে চাগে নহয় জানো কিন্তু একদম সম্পূৰ্ণ ওলোটা। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি অকণমান জেগাটো বেলেগ কৰিছোঁ। দেখিছেনে, ওলাই আহিছোঁ ঘৰৰ পৰা আৰু মানে কি সদায় ঘৰৰ ভিতৰতেনো কি ভিডিঅ' বনাব নহয় জানো, সেইকাৰণে অলপ ওলাই আহিলোঁ আৰু কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া আছে। যি নেকি আমি কিছুমান পোষ্ট দেখি একদম আৱেগিক হৈ পেলাই যিকোনো মন্তব্য আগবঢ়াওঁ, কিন্তু সেই মন্তব্যবিলাক দিয়াটো আমাৰ কিমান গ্ৰহণযোগ্য। কিন্তু মই হ'লে আকৌ তাত যিকোনো মন্তব্যত মানে কিছুমান পোষ্টত মই তেনেকুৱা কমেণ্ট নকৰোঁ, চালি জাৰি চাইহে কমেণ্ট কৰোঁ। এতিয়া কওঁ শুনক, কেমেৰাৰ আগত কিছুমান এতিয়া ধৰক মোকে মই উদাহৰণ দিছোঁ, মই কেমেৰাৰ আগত এটা কৈছোঁ আৰু কেমেৰাৰ পিছত মই এখন মুখ নহয় জানো। ঠিক তেনেকুৱাই হৈ আছে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰতো। আৰু জুবিন গাৰ্গে ন্যায় কেতিয়া পালে হয়, যেতিয়া নেকি তেওঁলোকৰ ঘৰৰ মানুহখিনিয়ে সম্পূৰ্ণকৈ লাগিলে হয়, মনৰ পৰা লাগিলে হয়, মা কালী ৰূপ ধৰিলে হয়, তেতিয়া কিন্তু জুবিন গাৰ্গে ন্যায় পালে হয়। এতিয়া আহোঁ একদম বিশেষ এটা কথাৰ কাৰণে, যিহে নেকি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈছিলে 19 তাৰিখে আৰু আজি যিহেতু মই ভিডিঅ'টো বনাইছোঁ 18 তাৰিখ। বন্ধু বান্ধৱীসকল, যি নহওক তেওঁলোকে কালি কাহিলীপাৰাত গৰিমা গাৰ্গে জুবিন গাৰ্গৰ সেই ছমহীয়া তিথি পাতিলে আৰু নাম প্ৰসংগ কিবা কিবি বহুত পাতিছে, ঠিকে আছে। আৰু একদম ফুলকবি কচ মাছ কিবা কিবি জুবিন গাৰ্গে যিখিনি খাই ভাল পায় সেইখিনি তেওঁ নিজে ৰান্ধি পেলাই দিছে, সেয়াও দেখিছোঁ, একদম ভিডিঅ' কৰিছে সেয়াও দেখিছোঁ। কিন্তু এটা কথা নহয়, যি নেকি তাত মানুহ গৈছিলে, কওঁ শুনক, যিবিলাক মানুহ তাত উপস্থিত থাকিব লাগিছিলে সেই মানুহবিলাক কিন্তু তাত উপস্থিত নাই। বিশেষতে কি ক'ম আৰু যতীন বৰাৰ বাহিৰে গভৰ্ণমেণ্টৰ যিখিনি মানুহ তাৰ বাহিৰে কিন্তু বা ৰবি শৰ্মাই হওক বা তেওঁ কিছুমান সহশিল্পী, তেওঁ যেনে উদাহৰণ হিচাপে ধৰক জুবলি কথাকে কৈছোঁ, তেওঁলোকে তাত কিন্তু কোনো উপস্থিত নাই। আৰু কিয় উপস্থিত নাই, হয়তো ইয়াতো বহুতো কিছুমান কাৰণ আছে, তাৰ কিছুমান সৰু সৰু তথ্য আপোনালোকক দিম কিহৰ কাৰণে নাই। বিশেষতে আছে যতীন বৰা আছে, পাৰ্থসাৰথী মহন্ত আছে আৰু পাৰ্থসাৰথী মহন্ত ৰঙহী বঙহী গোটেইখিনি তাত আছে আৰু ভিডিঅ' কৰিবলৈ তাত দিয়া হোৱা নাছিল। কিছুমান এনেই বিশেষ মুহূৰ্তত দিছে, কিন্তু সেইবিলাক ধৰক এতিয়া পাৰ্থসাৰথী মহন্তৰ লগত কোনে কোনে কথা পাতি আছে, কি কথা পাতি আছে, সেইবিলাক ওচৰত যাবলৈও নিদিয়ে আৰু মেডিয়াৰ পৰা তেওঁলোক আঁতৰতেই আছে। কিবা যদি মেডিয়াত ক'বলগীয়াও আছে তেতিয়াহ'লে তেওঁলোকে কি কৰিছে, আঁতৰত আহি পেলাইহে কথা পাতিছে, গৰিমা গাৰ্গেই হওক বা সেই ভগ্নীগৰাকীয়ে হওক। এতিয়া মেইন কথাটো হ'ল শুনক, মোৰ এজন সহকৰ্মী আহি গৈছে দেই, মোৰ এজন চিনাকী বন্ধু তাত গৈছিলে আৰু তাত যোৱাৰ পিছত তেওঁ যি দৃশ্য দেখিলে, আপোনালোকে হয়তো মই কালি দিয়া ভিডিঅ'কেইটাত কমেণ্ট দেখিব পাৰে আৰু সেই কমেণ্ট মই পিন কৰি ৰাখি থৈছোঁ। আৰু তাত গৈ পেলাই তেওঁ যিখিনি দেখিলেগৈ, তেওঁ কিছু মুহূৰ্ত ল'লে, ভিডিঅ' ল'লে আৰু এইখিনি তেওঁ ল'ব নোৱাৰিলে, কাৰণ তাত কৰিবলৈ মানা কৰিছে। আৰু ডাঙৰ মানুহ আছে ন তাত, যিহেতু পাৰ্থসাৰথী মহন্ত আছে, তেওঁলোকৰ লগত কথা পাতি আছে, গৰিমা গাৰ্গে হওক বা ভগ্নীগৰাকীয়ে হওক। আৰু ধুনীয়াকৈ যেতিয়া তেওঁলোকে হাঁহি হাঁহি তাত কথা পাতি আছে আৰু তাত আৰু বেলেগ গৈ পেলাই তাত কথা সোধা বা প্ৰশ্ন কৰা বা মেডিয়া গৈ পেলাই তাত কথা সোধাৰ প্ৰশ্নই নুঠে, আপোনালোকে চাগে নিশ্চয় গম পাইছে। আৰু তাত যিসকল আছে গোটেইখিনি আছিলে গভৰ্ণমেণ্টৰ মানুহ, তাত বেলেগ মানুহ নাই। আৰু আচৰিত এটা কথা, মই সুধিছিলোঁ তাত তেওঁলোকে কেনেকুৱা ধৰণৰ আয়োজন কৰিছে আৰু তেওঁ ক'লে বোলে বাইদেউ কৰিছে, তাত প্ৰসাদ চৰসাদ দিছে। মই বোলো তাৰ বাদে কি কৰিছে, তাত দেখোন একে ফুলকবি বিলাহী মাছ বনোৱা দেখিছিলোঁ। কৈছে নাই বাইদেউ, সেইবিলাক বাহিৰা মানুহৰ কাৰণে নহয়, অকল ছ'চাইটিৰ মানুহৰ কাৰণেহে বোলে ভাতৰ যোগাৰটো। বোলো কি কথা কোৱা, জুবিন গাৰ্গেতো সেইটো দুখীয়া মানুহ কিবা মানুহ সেইবিলাকতো একো বাছ বিচাৰ কৰা নাছিলে, আনচাই মৃত্যু তিথিটোতো তেওঁলোকে তেনেকুৱা কৃপণালী কৰিছেনে? বোলে হয় বাইদেউ, আমাক অকল প্ৰসাদ দিছে, ভাত পানী আমাৰ কাৰণে নহয়। ভাত পানী বনাইছে কিন্তু নিজৰ ছ'চাইটি মানুহৰ কাৰণেহে বনাইছে। আচলতে তাত খাবলৈ নাযায়, হ'লেও দূৰৰ পৰা যেতিয়া এজন মানুহ যাব, তাত 60-70 হ'লেও ভাত মুঠি খুৱাই পঠিওৱাটো তেওঁলোকৰ দায়িত্ব, হয়নে নহয়? যিহেতু তেওঁ তিথি, ছমহীয়া তিথি। গতিকে বন্ধু বান্ধৱীসকল চাওকচোন। আৰু তেওঁ কিছুমান এনেকুৱা কথা কৈছে, সেই বন্ধুজনে কৈছে বাইদেউ আমি যিবিলাক দেখোঁ বা আপুনি যিবিলাক ভিডিঅ' বনায় সেইবিলাক একো মিছা কথা নহয়। কালি তাত আমি গৈ পেলাই মই প্ৰমাণটো পালোঁ নহয় বাইদেউ, একে সম্পূৰ্ণ বেলেগ। তাত
তাত কান্দোন চান্দোনৰ একো বোলে প্ৰশ্নই উঠা নাই তাত যি হাঁহি হাঁহি তেওঁলোকৰ কথা বতৰা কিন্তু মই পাৰোঁ মানে চেষ্টা কৰিছিলোঁ ভিডিঅ' বনাবৰ কাৰণে কিন্তু নাই তেওঁলোকৰ ব্যৱসায় মানে বেপাৰী মানুহ সঁচাকৈ বেপাৰতে মানে মগন আৰু কি কৰিছে জানানে গেটতে তেওঁলোকে কি কৰিছে জুবিন গাৰ্গৰ এখন নাৰ্চাৰী আছে নেকি অকল নাৰ্চাৰীয়ে নহয় তেওঁ কিন্তু বহুত অগাধ সা সম্পত্তি দেই এতিয়াহে কিছুমান কথা গম পোৱা গৈছে আৰু আপোনালোকক এইখিনিতে জনাওঁ যি নেকি এখন বুটিক আছিলে সেই বুটিকৰ মেনেজাৰজন তেওঁলোকৰ দোকানৰ ভিতৰতে কিন্তু হাৰ্ট এটেক নে কিয়ে হৈ পেলাই মৰি গ'ল আৰু সেই বুটিকখন আছিলে গৰিমা গাৰ্গৰ ৰাজগড়ত তাৰপিছত আহি গ'লোঁ মই আপোনালোকক বাৰু স্ক্ৰীনত এখন লগাই দিম এখন নাৰ্চাৰী আছে সৰু সজাই ফালে আছে নেকি সেই তেনেকৈ ক'লে আৰু তাত এখন নাৰ্চাৰী আছে সেই নাৰ্চাৰীখনৰ আকৌ এডভাৰটাইজ দি আছে কালি তেওঁ পুণ্যতিথিত মানে কাহিলীপাৰা বাসভৱনত গতিকে বন্ধু বান্ধৱীসকল ক'ত কি কৰিব লাগে সেইটো তেওঁলোকে কিন্তু একদম সুন্দৰকৈ জানিছে কিন্তু সেই ছমহীয়া তিথিত মানুহ যে বাহিৰা মানুহে যে গ'লে তাত যে ভাতমুঠি দূৰৈৰ পৰা গৈছে নহয় জানো দূৰৈৰ পৰা গৈছে ভাতমুঠি যে খুৱাই পঠিয়াব লাগে তাত সেইটো হেৰি নাই মুঠতে ছ'চাইটি মানুহৰ কাৰণেহে ভাতমুঠি ইমানেই টকাৰ আকাল হ'ল তাত তেওঁলোকৰ ভাতমুঠিৰো মানে জুবিন গাৰ্গৰ হৈ খুৱাবলৈ নাটনি হ'ল বন্ধু বান্ধৱীসকল বহুত দুখ লাগে আৰু সঁচাকৈ আমি তেতিয়া ভাবিছোঁ ইছৰাম আমি এনেই আচলতে মানে মৰি আছোঁ আমাক ন্যায় লাগে জুবিন গাৰ্গৰ ন্যায় লাগে কেইজনে কৈছে কিন্তু সেই বন্ধুজনৰ মতে কৈছে বাইদেউ আমি মুখেৰে কৈ আছোঁ আমাৰ নিচিনা সাধাৰণ মানুহৰ কোনো কোৱালিটি নাইকিয়া কিছুমান মানুহেহে আমিহে কৈ আছোঁ যে জুবিন গাৰ্গৰ ন্যায় লাগে কিন্তু ওপৰ মহলাৰ মানুহখিনিৰ সৈতে তেওঁলোক একলগ সেইকাৰণে আমি ক'ব পাৰোঁ প্ৰাঞ্জল শইকীয়াক দালাল বুলি প্ৰাঞ্জল শইকীয়াই যে কৈছে কথাখিনি যে এনি টাইম গৰিমাই আমাৰ লগত কথা পাতি থাকে আমি কি কৰিব লাগে নালাগে সেইখিনি আমি জানো আমি আলোচনাৰ মাধ্যমেৰে কৰিম গতিকে বন্ধু বান্ধৱীসকল আৰু আপোনালোকক বুজাই ক'ব লাগিব নেকি গতিকে এনেই ফেচবুকত কিছুমান পোষ্ট কৰি মানুহক একেবাৰে আৱেগিক কৰি তোলে সঁচা আজিৰ পৰা মনত যিবিলাক আহে আমি সেইবিলাকৰ ওপৰতহে ভিডিঅ' বনাম দেই কিন্তু এনেই দেখাক দেখি পেলাই আমুকটো কৰিছে উখ ৰাম আয়ো দেহি আমাৰ কষ্ট লাগিছে এইবিলাক আৰু আমি কেতিয়াও নকওঁ আৰু আপোনালোকে কেতিয়াও আশা নকৰিব মইতো প্ৰতিটো ভিডিঅ'তে কওঁ কেতিয়াও জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায় আমাৰ নিচিনা সাধাৰণ শ্ৰেণীৰ মানুহে ন্যায় লাগে বুলি পাগলৰ দৰে বেবাই থাকিলে নহ'ব ন্যায় কোনো কাৰণতে নাপায় আৰু কালি তাত যি তিথি হৈ গ'ল তাৰ কিছু আৰু বহুত গুৰুত্বপূৰ্ণ কথা কৈছে অকল সেই বন্ধুজনেই নহয় তাত থকা বহুতো উপস্থিত থকা মানুহে কৈছে আৰু ফোন কৰিছে মোৰ যিহেতু ল'ৰাটোৰ কথাটো গম পায়ে সেইবিলাক কথা কওঁতে মানে তেতিয়া সেয়া কথা ওলাইছে আৰু তাত একদম মানে সুন্দৰভাৱে উপস্থিত আছিলে আৰু তেওঁলোকে একে নাম চাম চাই কৰি আহিছে প্ৰসাদ কেইটামান খাই আৰু তেওঁলোকক মাতো দিয়া নাই তেওঁ উপজাচি গৈ পেলাই যদি তেওঁলোকক মাতবোল দিছে তেতিয়াহ'লে তেওঁলোকে মাতিছে এনেই কিন্তু উঠি আহিছেনে আপোনালোক সেইবিলাক নিয়ম নীতি নাই বন্ধু বান্ধৱীসকল আপোনালোকক দেখাইছোঁ সেই তাৰে দুটামান সৰু ক্লিপ মই তেওঁৰ পৰা লৈছিলোঁ কৈছে বাইদেউ আপোনাক মই দিছোঁ চাব আৰু তাত সুন্দৰকৈ এডভাৰটাইজ দি আছে সেই নাৰ্চাৰীখনৰহে এডভাৰটাইজ দি আছে বা তাত তেওঁলোকৰ কি প্ৰপাৰ্টি আছে সেইবিলাকৰ এডভাৰটাইজ মানে কি আৰু ব্যৱসায় নাৰ্চাৰীখনৰ এডভাৰটাইজ দিয়া মানে কি আমি জুবিন গাৰ্গৰ নাৰ্চাৰীৰ পৰা ফুলৰ পুলি কিনিবলৈ যাম গছৰ পুলি কিনিবলৈ যাম নহয় জানো বন্ধু বান্ধৱীসকল এইখিনিয়ে আছিলে মোৰ ভিডিঅ'টো বিশেষ আৰু একো নকওঁ মনত বহুত দুখ লাগিছে আৰু দুখ লাগিলেও মানে কিছুমান কথা মই এতিয়া জোৰ দি ক'ব নোৱাৰোঁ ময়ো মানসিকভাৱে প্ৰস্তুত নহয় গাও ভাল নহয় আৰু বিশেষতে মোৰ কাষৰ এঘৰ মানুহৰ আপোনালোকে দেখে মই আপোনালোকক কৈ আছিলোঁ তেওঁ ঢুকাইছে কিন্তু হেৰি হ'ল তেওঁলোক আজি ইয়াৰ পৰা গ'লগৈ তেওঁলোক ৰঙিয়াত ঢুকাইছে আৰু তালৈ গ'লগৈ মন চন ইমান ঠিক নহয় তথাপিও বাধ্যত পৰি মই ভিডিঅ'টো বনাইছোঁ বহুত অশান্তিৰ মাজত আৰু তথাপি ইমানখিনি আপোনালোকক নকওঁ বহুত আছে ক'বলগীয়া নকওঁ কিন্তু আপোনালোকক সেই নাৰ্চাৰীখনৰ এডভাৰটাইজ আৰু তাৰ কিছু মুহূৰ্ত মই তেওঁৰ পৰা লৈছিলোঁ আৰু মানে গতিকে আপোনালোককো দেখাওঁ চাওকচোন তেওঁলোকৰ হেৰি আৰু নকওঁ দিয়ক বাৰু আপোনালোকে চাই লওক
আপোনালোকে নিশ্চয় দেখিলে সেই সৰু ভিডিঅ' ক্লিপটো। আৰু আহি পাই গ'লোহি ঘৰ। কিয় জানেনে, একে লৰালৰিকৈ গুচি আহিছোঁ তাৰ পৰা। সন্ধিয়াটো হৈছে লগতে একদম যি মহে আগুৰি ধৰিছে, সেইকাৰণে ঘৰতে আহি পেলাই ভিডিঅ'টো সামৰণি মাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, দেখিলেই নহয় আৰু মই কোৱা কথা কিছুমান বাৰু ভুল নেকি, আৰু কি ক'ম, বহুত ক'বলৈ আছে, কিন্তু এইটো পৰিস্থিতিত আৰু নকওঁ দিয়কচোন। গতিকে কিবা যদি ভুল হৈছে একদম ক্ষমা কৰিব। সদৌ শেষত এটাই কওঁ, আমি ন্যায় বিচাৰি থাকিলে নহ'ব। আমাৰ দৰে মানুহে ন্যায় বিচাৰিলে নহ'ব। গম পালে নহয়? এতিয়া লৈছোঁ বিদায়, বাই বাই।